মুহূৰ্তত ৰাজ্যৰ ৰাজনীতিৰ আটাইতকৈ ডাঙৰ খবৰ বিজেপি ত্যাগ কৰিবলৈ ওলাইছে নলবাৰী প্ৰাক্তন বিজেপি বিধায়ক অশোক শৰ্মাই। অশোক শৰ্মাৰ ফালৰ পৰা কোৱা হৈছে যে পৃথিৱীৰ ভিতৰতে সৰ্ববৃহৎ দলটো ত্যাগ কৰিবলৈ মই সম্পূৰ্ণ সাজু আছো। পৃথিৱীৰ ভিতৰতে যেহেতু সৰ্ববৃহৎ দল হৈছে বিজেপি আৰু সেই দলটো এটা জয় জয় মই হৈ থকা অৱস্থাতে মই সেই দলটো ত্যাগ কৰিবলৈ সাজু আছো। তদুপৰি অশোক শৰ্মাৰ ফালৰ পৰা স্পষ্ট ৰূপত কৈ দিয়া হৈছে যে অহা আগষ্ট মাহৰ 8 তাৰিখ বা 9 তাৰিখে মই আনুষ্ঠানিকভাৱে বিজেপি দল ত্যাগ কৰিম। এই মুহূৰ্তত জনাই আছো বিগ পলিটিকেল নিউজ। নিজে প্ৰতিপাল কৰা বিজেপি দল আজি মই এৰিবলৈ ওলাইছো মন্তব্য প্ৰকাশ কৰিছে অশোক শৰ্মাই। মোৰ অন্তৰত আজি দহি গৈছে, মই বৰ দুখ পাইছো। নিজৰ ঘৰতে কিমান আৰু অত্যাচাৰ সহ্য কৰিম, বাৰে প্ৰতি অপমানিত হৈ থাকিম। 8 আগষ্ট বা 9 আগষ্টত আনুষ্ঠানিকভাৱে মই বিজেপি দল ত্যাগ কৰিম, এই কথা আজি উল্লেখ কৰিছে সংবাদমেলৰ জৰিয়তে প্ৰাক্তন বিজেপি বিধায়ক অশোক শৰ্মাই। বিজেপিৰ বেয়া দিনত নহয়, বিজেপিৰ জয় জয় মই হৈ থকা অৱস্থাতে মই বিজেপি দল এৰিব বিচাৰিছো। পৃথিৱীৰ ভিতৰতে সৰ্ববৃহৎ দলটো ত্যাগ কৰিবলৈ মই সম্পূৰ্ণ সাজু। বিজেপিৰ 5টা নীতিৰ 3টা নীতি শেষ হৈছে, সেইবাবে মই আৰু বিজেপিত থাকিব নোৱাৰো, ইমান আৰু অপমানিত হ'ব নোৱাৰো, ইমান আৰু অত্যাচাৰ সহ্য কৰিব নোৱাৰো। বিজেপিৰ গণতন্ত্ৰ, সৰ্বধৰ্ম সমভাৱ আৰু প্ৰমূল্যবোধৰ ৰাজনীতি শেষ হৈছে। সেই দলটোত আৰু মই থাকিব নোৱাৰো। এতিয়া সৰ্বত্ৰে দুৰ্নীতি দেখিছো, ভয়ংকৰ দুৰ্নীতি হৈ আছে বিজেপিৰ দিনত, আৰু মই যদি সেই দুৰ্নীতিৰ কথা কওঁ তেনেহলে বিজেপিৰ নেতৃত্বই এইবোৰ কথা কলে মোক বেয়া পায়। এনেধৰণে খুব উজাৰিছে অশোক শৰ্মাই। মানুহক মিছা কথা কৈ ভোট লৈহে 11টা সমষ্টিত জয়ী হল বিজেপি মিত্ৰজোঁট, অন্যথা জয়ী হ'ব নোৱাৰিলেহেঁতেন। বিজেপি ত্যাগ কৰাৰ পূৰ্বে এনেধৰণে খুব উজাৰিলে বিজেপিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই। পুনৰবাৰ কৈছো, অহা আগষ্ট মাহৰ 8 আগষ্ট বা 9 আগষ্টত আনুষ্ঠানিকভাৱে বিজেপি দল ত্যাগ কৰিব আৰু সম্ভৱতঃ কংগ্ৰেছ দলত যোগদান কৰিব পাৰে। এই ক্ষেত্ৰত বুবু বাবা চলি আছে, আলোচনা চলি আছে অশোক শৰ্মাৰ। হয়তো যদি বিজেপি দল ত্যাগ কৰে 8 বা 9 আগষ্টত, তেনেহলে অশোক শৰ্মাই বিজেপি এৰি কংগ্ৰেছত যোগদান কৰিব, অৰ্থাৎ পদুম ফুল এৰি হাতত ধৰিব নলবাৰীৰ প্ৰাক্তন বিজেপি বিধায়ক অশোক শৰ্মাই। আৰু দল ত্যাগ কৰাৰ পূৰ্বে এনেধৰণে সংবাদ মাধ্যমৰ সন্মুখত খুব উজাৰিছে অশোক শৰ্মাই। অশোক শৰ্মাৰ ফালৰ পৰা কোৱা হৈছে পৃথিৱীৰ ভিতৰতে সৰ্ববৃহৎ দলটো ত্যাগ কৰিবলৈ মই সম্পূৰ্ণ সাজু। মই বিজেপি দলটোৰ বেয়া অৱস্থাত দলটোক ত্যাগ কৰা নাই। বিজেপিৰ এতিয়া জয় জয় মই হৈ আছে, পৃথিৱীৰ ভিতৰতে আটাইতকৈ ডাঙৰ দল হিচাপে পৰিগণিত হৈছে বিজেপি, আৰু সেই সময়তহে মই বিজেপি দলটো ত্যাগ কৰিবলৈ ওলাইছো। মই বহুত অপমানিত হলো, ইমান আৰু অপমান সহ্য কৰিব নোৱাৰো, বহু দেখিলো বহু শুনিলো, কিন্তু এতিয়া আৰু থাকিব নোৱাৰো বিজেপি দলত। এই মুহূৰ্তত প্ৰাক্তন বিজেপি বিধায়ক, জ্যেষ্ঠ বিজেপি নেতা অশোক শৰ্মাৰ মন্তব্য আমাৰ লগত আছে, কি কৈছে মন দি শুনিব। মোৰ অন্তৰ দহি গৈছে, কিন্তু যেতিয়া নিজৰ ঘৰতে অত্যাচাৰ হয়, বাৰে প্ৰতি অপমানিত হয়, তেতিয়া তাত আৰু থাকিবৰ ইচ্ছা নোহোৱা হয়। গতিকে মই আজি তেনেকুৱা অৱস্থাত উপনীত হৈছোহি। গতিকে মই আগষ্ট মাহৰ 8-9 তাৰিখে মই দল এৰাৰ সিদ্ধান্ত লৈছোঁ। আনুষ্ঠানিকভাৱে 8 তাৰিখে বা 9 তাৰিখে মই দল ত্যাগ কৰিম। নাই, তেনেকুৱাও মই নোহোৱাৰ কথাটো অস্বীকাৰ নকৰোঁ, সেইটো লাইনতো মই চিন্তা চৰ্চা কৰি আছোঁ। মই সেইকাৰণে এই সময় লৈছোঁ। 8 বা 9 তাৰিখে মই যিহেতু দল ত্যাগ কৰিম, গতিকে দল ত্যাগ কৰাৰ আগমুহূৰ্তত মই মোৰ দলৰ পৰা যিটো মোৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যৰ মোৰ দায়িত্ব আছে, সেইটোৰ পৰা মই অব্যাহতি ল'ব লাগিব। মই যিটো এটা নিগমৰ অধ্যক্ষ হিচাপে আছোঁ, মই তাৰ দৰমহা পাতি লৈ আছোঁ বা এখন চৰকাৰী গাড়ীও লৈ আছোঁ, সেইখন মই ঘূৰাই দিব লাগিব।
মই সেইকাৰণে মই আজি দলৰ বেয়া অৱস্থাত দল এৰি আহিব খোজা নাই। মই দলৰ আজি জয়ময় অৱস্থাতে এৰিব খুজিছোঁ। যিটো দল আজি পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ দল হিচাপে পৰিগণিত, যিটো দলৰ আজি নেতাগৰাকীক বিশ্বৰ নেতা হিচাপে বহুতে স্বীকাৰ কৰি লৈছে, বা যিটো দলৰ নেতৃত্বত আজি কেন্দ্ৰত, ৰাজ্যত বা স্থানীয় নিকায়সমূহত চৰকাৰ চলি আছে, বা মই নিজেও এটা চৰকাৰী নিগমৰ অধ্যক্ষ হিচাপে আছোঁ, সেই সময়তে মই দল ত্যাগ কৰিব ওলাইছোঁ। দলটোৰ যিটো পঞ্চনিষ্ঠা আছিল, 5টা নীতিৰ ওপৰত আধাৰিত আছিল, সেই দলটোৰ 3টা আজি নিশেষ। আৰু সেইকাৰণে মই আজি এই অতি কঠোৰ আৰু যন্ত্ৰণাময় সিদ্ধান্তত উপনীত হ'বলৈ বাধ্য হৈছোঁ। বিজেপিৰ যি পঞ্চনিষ্ঠা, তাৰ 3টা গণতন্ত্ৰ, সৰ্বধৰ্ম সমভাৱ আৰু প্ৰমূল্য ভিত্তিক ৰাজনীতি, তাৰ আজি বিলুপ্তি হোৱা যেন আমাৰ অনুভৱ হৈছে। কাৰণ এতিয়া সৰ্বত্ৰে আমি দুৰ্নীতি দেখিছোঁ। সেই কথাটো কোৱাৰ কাৰণে মোৰ ওপৰত আক্ৰোশমূলক ব্যৱস্থা লোৱা হৈছে। গতিকে এই কথাটো আপোনালোকে নক'ব পাৰে, আপোনালোকে আমাৰ মুখেৰে কথা কয়, কিন্তু আজি ক'ত দুৰ্নীতি হোৱা নাই? আমিতো দুৰ্নীতিৰ বিৰুদ্ধেই বিজেপি কংগ্ৰেছৰ এগেইনষ্টে যুদ্ধ কৰি আহিছিলোঁ, কিন্তু আজি সেই কংগ্ৰেছ আজি সমাজৰ সকলোৰে এটা প্ৰিয় পাত্ৰ হ'বলৈ গৈ আছে। কিন্তু বিজেপিক ভাল পালে তাৰ নেতৃত্বক মানুহে বেয়া পোৱাৰ কাৰণে আজি বিজেপিৰ অৱস্থা বেয়া হৈ আছে। হয়, অসমত নৰ্থ ছাইড মিত্ৰজোঁটে 11খন আসন পাইছে, সেইটো মানুহক মিছা প্ৰলোভনৰ কাৰণে দিয়া হৈছে। 10,000 টকা দিম বুলি এবছৰ সভা সমিতিয়ে ঘূৰাই আছে, সেইটো প্ৰলোভন নহয় নেকি? লাখ টকীয়া বাইদেউ বুলি কৈ আজিলৈ পইচা দিয়া নাই, এবছৰ ঘূৰালে, এইটো প্ৰলোভন নহয় নেকি? প্ৰলোভনৰ ৰাজনীতি চলাৰ কাৰণে আমাৰ মন ক্ষোভিত হৈছে, আৰু সেইবিলাকৰ কথা বিচাৰিয়ে মই চিঠিখনত লিখিছিলোঁ। গতিকে তাৰ যদি নিৰাময় কৰে, তেতিয়া আমি চিন্তা চৰ্চা কৰিব। মোৰ অন্তৰ দহি গৈছে, কিন্তু যেতিয়া নিজৰ ঘৰতে অত্যাচাৰ হয়, বাৰে প্ৰতি অপমানিত হয়, তেতিয়া তাত আৰু থাকিবৰ ইচ্ছা নোহোৱা হয়। গতিকে মই আজি তেনেকুৱা অৱস্থাত উপনীত হৈছোঁহি। গতিকে মই আগষ্ট মাহৰ 8-9 তাৰিখে মই দল এৰাৰ সিদ্ধান্ত লৈছোঁ। আনুষ্ঠানিকভাৱে 8 তাৰিখে বা 9 তাৰিখে মই দল ত্যাগ কৰিম। নাই, তেনেকুৱাও মই নোহোৱাৰ কথাটো অস্বীকাৰ নকৰোঁ, সেইটো লাইনতো মই চিন্তা চৰ্চা কৰি আছোঁ। মই সেইকাৰণে এই সময় লৈছোঁ। 8 বা 9 তাৰিখে মই যিহেতু দল ত্যাগ কৰিম, গতিকে দল ত্যাগ কৰাৰ আগমুহূৰ্তত মই মোৰ দলৰ পৰা যিটো মোৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যৰ মোৰ দায়িত্ব আছে, সেইটোৰ পৰা মই অব্যাহতি ল'ব লাগিব। মই যিটো এটা নিগমৰ অধ্যক্ষ হিচাপে আছোঁ, মই তাৰ দৰমহা পাতি লৈ আছোঁ বা এখন চৰকাৰী গাড়ীও লৈ আছোঁ, সেইখন মই ঘূৰাই দিব লাগিব। মই সেইকাৰণে মই আজি দলৰ বেয়া অৱস্থাত দল এৰি আহিব খোজা নাই। মই দলৰ আজি জয়ময় অৱস্থাতে এৰিব খুজিছোঁ। যিটো দল আজি পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ দল হিচাপে পৰিগণিত, যিটো দলৰ আজি নেতাগৰাকীক বিশ্বৰ নেতা হিচাপে বহুতে স্বীকাৰ কৰি লৈছে, বা যিটো দলৰ নেতৃত্বত আজি কেন্দ্ৰত, ৰাজ্যত বা স্থানীয় নিকায়সমূহত চৰকাৰ চলি আছে, বা মই নিজেও এটা চৰকাৰী নিগমৰ অধ্যক্ষ হিচাপে আছোঁ, সেই সময়তে মই দল ত্যাগ কৰিব ওলাইছোঁ। দলটোৰ যিটো পঞ্চনিষ্ঠা আছিল, 5টা নীতিৰ ওপৰত আধাৰিত আছিল, সেই দলটোৰ 3টা আজি নিশেষ। আৰু সেইকাৰণে মই আজি এই অতি কঠোৰ আৰু যন্ত্ৰণাময় সিদ্ধান্তত উপনীত হ'বলৈ বাধ্য হৈছোঁ। বিজেপিৰ যি পঞ্চনিষ্ঠা, তাৰ 3টা গণতন্ত্ৰ, সৰ্বধৰ্ম সমভাৱ আৰু প্ৰমূল্য ভিত্তিক ৰাজনীতি, তাৰ আজি বিলুপ্তি হোৱা যেন আমাৰ অনুভৱ হৈছে। কাৰণ এতিয়া সৰ্বত্ৰে আমি দুৰ্নীতি দেখিছোঁ। সেই কথাটো কোৱাৰ কাৰণে মোৰ ওপৰত আক্ৰোশমূলক ব্যৱস্থা লোৱা হৈছে। গতিকে এই কথাটো আপোনালোকে নক'ব পাৰে, আপোনালোকে আমাৰ মুখেৰে কথা কয়, কিন্তু আজি ক'ত দুৰ্নীতি হোৱা নাই? আমিতো দুৰ্নীতিৰ বিৰুদ্ধেই বিজেপি কংগ্ৰেছৰ এগেইনষ্টে যুদ্ধ কৰি আহিছিলোঁ, কিন্তু আজি সেই কংগ্ৰেছ
আজি সমাজৰ সকলোৰে এটা প্ৰিয় পাত্ৰ হ'বলৈ গৈ আছে, কিন্তু বিজেপি আজি বিজেপিক ভাল পালে তাৰ নেতৃত্বক মানুহে বেয়া পোৱাৰ কাৰণে আজি বিজেপিৰ অৱস্থা বেয়া হৈ আছে। হয়, অসমত নৰ্থ ছাইড মিত্ৰজোঁটে 11খন আসন পাইছে, সেইটো মানুহক মিছা প্ৰলোভনৰ কাৰণে দিয়া হৈছে। 10,000 টকা দিম বুলি এবছৰ সভা সমিতিয়ে ঘূৰাই আছে, সেইটো প্ৰলোভন নহয় নেকি? লাখ টকীয়া বাইদেউ বুলি কৈ আজিলৈ পইচা দিয়া নাই, এবছৰ ঘূৰালে, এইটো প্ৰলোভন নহয় নেকি? প্ৰলোভনৰ ৰাজনীতি চলাৰ কাৰণে আমাৰ মন ক্ষোভিত হৈছে, আৰু সেইবিলাকৰ কথা বিচাৰিয়ে মই চিঠিখনত লিখিছিলোঁ। গতিকে তাৰ যদি নিৰাময় কৰে তেতিয়া আমি চিন্তা চৰ্চা কৰিব। মোৰ অন্তৰ দহি গৈছে, কিন্তু যেতিয়া নিজৰ ঘৰতে অত্যাচাৰ হয়, বাৰে প্ৰতি অপমানিত হয়, তেতিয়া তাত আৰু থাকিবৰ ইচ্ছা নোহোৱা হয়। গতিকে মই আজি তেনেকুৱা অৱস্থাত উপনীত হৈছোঁহি। গতিকে মই আগষ্ট মাহৰ 8-9 তাৰিখে মই দল এৰাৰ সিদ্ধান্ত লৈছোঁ। আনুষ্ঠানিকভাৱে 8 তাৰিখে বা 9 তাৰিখে মই দল ত্যাগ কৰিম। নাই, তেনেকুৱাও মই নোহোৱাৰ কথাটো অস্বীকাৰ নকৰোঁ, সেইটো লাইনতো মই চিন্তা চৰ্চা কৰি আছোঁ। মই সেইকাৰণে এই সময় লৈছোঁ। 8 বা 9 তাৰিখে মই যিহেতু দল ত্যাগ কৰিম, গতিকে দল ত্যাগ কৰাৰ আগমুহূৰ্তত মই মোৰ দলৰ পৰা যিটো মোৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যৰ মোৰ দায়িত্ব আছে, সেইটোৰ পৰা মই অব্যাহতি ল'ব লাগিব। মই যিটো এটা নিগমৰ অধ্যক্ষ হিচাপে আছোঁ, মই তাৰ দৰমহা পাতি লৈ আছোঁ বা এখন চৰকাৰী গাড়ীও লৈ আছোঁ, সেইখন মই ঘূৰাই দিব লাগিব। মই সেইকাৰণে মই আজি দলৰ বেয়া অৱস্থাত দল এৰি আহিব খোজা নাই। মই দলৰ আজি জয়ময় অৱস্থাতে এৰিব খুজিছোঁ। যিটো দল আজি পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ দল হিচাপে পৰিগণিত, যিটো দলৰ আজি নেতাগৰাকীক বিশ্বৰ নেতা হিচাপে বহুতে স্বীকাৰ কৰি লৈছে, বা যিটো দলৰ নেতৃত্বত আজি কেন্দ্ৰত, ৰাজ্যত বা স্থানীয় নিকায়সমূহত চৰকাৰ চলি আছে, বা মই নিজেও এটা চৰকাৰী নিগমৰ অধ্যক্ষ হিচাপে আছোঁ, সেই সময়তে মই দল ত্যাগ কৰিব ওলাইছোঁ। দলটোৰ যিটো পঞ্চনিষ্ঠা আছিল, 5টা নীতিৰ ওপৰত আধাৰিত আছিল, সেই দলটোৰ 3টা আজি নিশেষ, আৰু সেইকাৰণে মই আজি এই অতি কঠোৰ আৰু যন্ত্ৰণাময় সিদ্ধান্তত উপনীত হ'বলৈ বাধ্য হৈছোঁ। বিজেপিৰ যি পঞ্চনিষ্ঠা, তাৰ 3টা গণতন্ত্ৰ, সৰ্বধৰ্ম সমভাৱ আৰু প্ৰমূল্য ভিত্তিক ৰাজনীতি, তাৰ আজি বিলুপ্তি হোৱা যেন আমাৰ অনুভৱ হৈছে। কাৰণ এতিয়া সৰ্বত্ৰে আমি দুৰ্নীতি দেখিছোঁ। সেই কথাটো কোৱাৰ কাৰণে মোৰ ওপৰত আক্ৰোশমূলক ব্যৱস্থা লোৱা হৈছে। গতিকে এই কথাটো আপোনালোকে নক'ব পাৰে, আপোনালোকে আমাৰ মুখেৰে কথা কয়, কিন্তু আজি ক'ত দুৰ্নীতি হোৱা নাই? আমিতো দুৰ্নীতিৰ বিৰুদ্ধেই বিজেপি কংগ্ৰেছৰ এগেইনষ্টে যুদ্ধ কৰি আহিছিলোঁ, কিন্তু আজি সেই কংগ্ৰেছ আজি সমাজৰ সকলোৰে এটা প্ৰিয় পাত্ৰ হ'বলৈ গৈ আছে, কিন্তু বিজেপি আজি বিজেপিক ভাল পালে তাৰ নেতৃত্বক মানুহে বেয়া পোৱাৰ কাৰণে আজি বিজেপিৰ অৱস্থা বেয়া হৈ আছে। হয়, অসমত নৰ্থ ছাইড মিত্ৰজোঁটে 11খন আসন পাইছে, সেইটো মানুহক মিছা প্ৰলোভনৰ কাৰণে দিয়া হৈছে। 10,000 টকা দিম বুলি এবছৰ সভা সমিতিয়ে ঘূৰাই আছে, সেইটো প্ৰলোভন নহয় নেকি? লাখ টকীয়া বাইদেউ বুলি কৈ আজিলৈ পইচা দিয়া নাই, এবছৰ ঘূৰালে, এইটো প্ৰলোভন নহয় নেকি? প্ৰলোভনৰ ৰাজনীতি চলাৰ কাৰণে আমাৰ মন ক্ষোভিত হৈছে, আৰু সেইবিলাকৰ কথা বিচাৰিয়ে মই চিঠিখনত লিখিছিলোঁ। গতিকে তাৰ যদি নিৰাময় কৰে তেতিয়া আমি চিন্তা চৰ্চা কৰিব। মোৰ অন্তৰ দহি গৈছে, কিন্তু যেতিয়া নিজৰ ঘৰতে অত্যাচাৰ হয়, বাৰে প্ৰতি অপমানিত হয়, তেতিয়া তাত আৰু থাকিবৰ ইচ্ছা নোহোৱা হয়। গতিকে মই আজি তেনেকুৱা অৱস্থাত উপনীত হৈছোঁহি। গতিকে মই আগষ্ট মাহৰ 8-9 তাৰিখে মই দল এৰাৰ সিদ্ধান্ত লৈছোঁ। আনুষ্ঠানিকভাৱে 8 তাৰিখে বা 9 তাৰিখে মই দল ত্যাগ কৰিম। নাই, তেনেকুৱাও
মই নোহোৱাৰ কথাটো অস্বীকাৰ নকৰোঁ, সেইটো লাইনতো মই চিন্তা চৰ্চা কৰি আছোঁ। মই সেইকাৰণে যে সময় লৈছোঁ 8 বা 9 তাৰিখে মই যিহেতু দল ত্যাগ কৰিম, গতিকে দল ত্যাগ কৰাৰ আগমুহূৰ্তত মই মোৰ দলৰ পৰা যিটো মোৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যৰ মোৰ দায়িত্ব আছে সেইটোৰ পৰা মই অব্যাহতি ল'ব লাগিব। মই যিটো এটা নিগমৰ অধ্যক্ষ হিচাপে আছোঁ, মই তাৰ দৰমহা পাতি লৈ আছোঁ বা এখন চৰকাৰী গাড়ীও লৈ আছোঁ, সেইখন মই ঘূৰাই দিব লাগিব। মই সেইকাৰণে মই আজি দলৰ বেয়া অৱস্থাত দল এৰি আহিব খোজা নাই। মই দলৰ আজি জয়ময় অৱস্থাতে এৰিব খুজিছোঁ। যিটো দল আজি পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ দল হিচাপে পৰিগণিত, যিটো দলৰ আজি নেতাগৰাকীক বিশ্বৰ নেতা হিচাপে বহুতে স্বীকাৰ কৰি লৈছে, বা যিটো দলৰ নেতৃত্বত আজি কেন্দ্ৰত, ৰাজ্যত বা স্থানীয় নিকায়সমূহত চৰকাৰ চলি আছে, বা মই নিজেও এটা চৰকাৰী নিগমৰ অধ্যক্ষ হিচাপে আছোঁ, সেই সময়তে মই দল ত্যাগ কৰিব ওলাইছোঁ। দলটোৰ যিটো পঞ্চনিষ্ঠা আছিল, 5টা নীতিৰ ওপৰত আধাৰিত আছিল, সেই দলটোৰ 3টা আজি নিশেষ। আৰু সেইকাৰণে মই আজি এই অতি কঠোৰ আৰু যন্ত্ৰণাময় সিদ্ধান্তত উপনীত হ'বলৈ বাধ্য হৈছোঁ। বিজেপিৰ যি পঞ্চনিষ্ঠা, তাৰ 3টা গণতন্ত্ৰ, সৰ্বধৰ্ম সমভাৱ আৰু প্ৰমূল্য ভিত্তিক ৰাজনীতি, তাৰ আজি বিলুপ্তি হোৱা যেন আমাৰ অনুভৱ হৈছে। কাৰণ এতিয়া সৰ্বত্ৰে আমি দুৰ্নীতি দেখিছোঁ। সেই কথাটো কোৱাৰ কাৰণে মোৰ ওপৰত আক্ৰোশমূলক ব্যৱস্থা লোৱা হৈছে। গতিকে এই কথাটো আপোনালোকে নক'ব পাৰে, আপোনালোকে আমাৰ মুখেৰে কথা কয়, কিন্তু আজি ক'ত দুৰ্নীতি হোৱা নাই? আমিতো দুৰ্নীতিৰ বিৰুদ্ধেই বিজেপি কংগ্ৰেছৰ এগেইনষ্টে যুদ্ধ কৰি আহিছিলোঁ, কিন্তু আজি সেই কংগ্ৰেছ আজি সমাজৰ সকলোৰে এটা প্ৰিয় পাত্ৰ হ'বলৈ গৈ আছে। কিন্তু বিজেপিক ভাল পালে তাৰ নেতৃত্বক মানুহে বেয়া পোৱাৰ কাৰণে আজি বিজেপিৰ অৱস্থা বেয়া হৈ আছে। হয়, অসমত নৰ্থ ছাইড মিত্ৰজোঁটে 11খন আসন পাইছে, সেইটো মানুহক মিছা প্ৰলোভনৰ কাৰণে দিয়া হৈছে। 10,000 টকা দিম বুলি এবছৰ সভা সমিতিয়ে ঘূৰাই আছে, সেইটো প্ৰলোভন নহয় নেকি? লাখ টকীয়া বাইদেউ বুলি কৈ আজিলৈ পইচা দিয়া নাই, এবছৰ ঘূৰালে, এইটো প্ৰলোভন নহয় নেকি? প্ৰলোভনৰ ৰাজনীতি চলাৰ কাৰণে আমাৰ মন ক্ষোভিত হৈছে, আৰু সেইবিলাকৰ কথা বিচাৰিয়ে মই চিঠিখনত লিখিছিলোঁ। গতিকে তাৰ যদি নিৰাময় কৰে তেতিয়া আমি চিন্তা চৰ্চা কৰিব। মোৰ অন্তৰ দহি গৈছে, কিন্তু যেতিয়া নিজৰ ঘৰতে অত্যাচাৰ হয়, বাৰে প্ৰতি অপমানিত হয়, তেতিয়া তাত আৰু থাকিবৰ ইচ্ছা নোহোৱা হয়। গতিকে মই আজি তেনেকুৱা অৱস্থাত উপনীত হৈছোঁহি। গতিকে মই আগষ্ট মাহৰ 8-9 তাৰিখে মই দল এৰাৰ সিদ্ধান্ত লৈছোঁ। আনুষ্ঠানিকভাৱে 8 তাৰিখে বা 9 তাৰিখে মই দল ত্যাগ কৰিম। নাই, তেনেকুৱাও মই নোহোৱাৰ কথাটো অস্বীকাৰ নকৰোঁ, সেইটো লাইনতো মই চিন্তা চৰ্চা কৰি আছোঁ। মই সেইকাৰণে যে সময় লৈছোঁ 8 বা 9 তাৰিখে মই যিহেতু দল ত্যাগ কৰিম, গতিকে দল ত্যাগ কৰাৰ আগমুহূৰ্তত মই মোৰ দলৰ পৰা যিটো মোৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যৰ মোৰ দায়িত্ব আছে, সেইটোৰ পৰা মই অব্যাহতি ল'ব লাগিব। মই যিটো এটা নিগমৰ অধ্যক্ষ হিচাপে আছোঁ, মই তাৰ দৰমহা পাতি লৈ আছোঁ বা এখন চৰকাৰী গাড়ীও লৈ আছোঁ, সেইখন মই ঘূৰাই দিব লাগিব। মই সেইকাৰণে মই আজি দলৰ বেয়া অৱস্থাত দল এৰি আহিব খোজা নাই। মই দলৰ আজি জয়ময় অৱস্থাতে এৰিব খুজিছোঁ। যিটো দল আজি পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ দল হিচাপে পৰিগণিত, যিটো দলৰ আজি নেতাগৰাকীক বিশ্বৰ নেতা হিচাপে বহুতে স্বীকাৰ কৰি লৈছে, বা যিটো দলৰ নেতৃত্বত আজি কেন্দ্ৰত, ৰাজ্যত বা স্থানীয় নিকায়সমূহত চৰকাৰ চলি আছে, বা মই নিজেও এটা চৰকাৰী নিগমৰ অধ্যক্ষ হিচাপে আছোঁ, সেই সময়তে মই দল ত্যাগ কৰিব ওলাইছোঁ। দলটোৰ যিটো পঞ্চনিষ্ঠা আছিল, 5টা নীতিৰ ওপৰত আধাৰিত আছিল,
সেই দলটোৰ তিনিটা আজি নিশেষ আৰু সেইকাৰণে মই আজি এই অতি কঠোৰ আৰু যন্ত্ৰণাময় সিদ্ধান্তত উপনীত হ'বলৈ বাধ্য হৈছোঁ। বিজেপিৰ যি পঞ্চনিষ্ঠা তাৰ তিনিটা গণতন্ত্ৰ, সৰ্বধৰ্ম সমভাৱ আৰু প্ৰমূল্য ভিত্তিক ৰাজনীতি তাৰ আজি বিলুপ্তি হোৱা যেন আমাৰ অনুভৱ হৈছে। কাৰণ এতিয়া সৰ্বত্ৰে আমি দুৰ্নীতি দেখিছোঁ। সেই কথাটো কোৱাৰ কাৰণে মোৰ ওপৰত আক্ৰোশমূলক ব্যৱস্থা লোৱা হৈছে। গতিকে এই কথাটো আপোনালোকে নক'ব পাৰে, আপোনালোকে আমাৰ মুখেৰে কথা কয়, কিন্তু এই আজি ক'ত দুৰ্নীতি হোৱা নাই? আমিতো দুৰ্নীতিৰ বিৰুদ্ধেই বিজেপি কংগ্ৰেছৰ এগেইনষ্টে যুদ্ধ কৰি আহিছিলোঁ, কিন্তু আজি সেই কংগ্ৰেছ আজি সমাজৰ সকলোৰে এটা প্ৰিয় পাত্ৰ হ'বলৈ গৈ আছে। কিন্তু বিজেপি আজি বিজেপিক ভাল পালেও তাৰ নেতৃত্বক মানুহে বেয়া পোৱাৰ কাৰণে আজি বিজেপিৰ অৱস্থা বেয়া হৈ আছে। হয়, অসমত নৰ্থ ছাইড মিত্ৰজোঁটে 11খন আসন পাইছে, সেইটো